নমস্কাৰ প্ৰিয় দৰ্শকসকল, দুৰ্গা পূজাৰ শুভেচ্ছা সকলোলৈকে জনালোঁ মোৰ ফালৰ পৰা। পূজাৰ বতৰত ৰাইজসকলে কেনেধৰণৰ কাপোৰ কানিবিলাক চিলাবলৈ দিছিলে মোৰ ওচৰত, আৰু মই কিমান কষ্টৰ মাজেৰে কেনেকৈ শিকি লৈ এটা বিদ্যা অকণমান আগবাঢ়ি আহিলোঁ নিজৰ হাতৰ উপাৰ্জন বঢ়াবলৈ, আৰু সেইখিনি আপোনালোকৰ মাজলৈ অকণমান আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। মই প্ৰথম আপোনালোকক কেইখনমান ফটোহে দেখুৱাইছোঁ, আৰু ফটোখিনি চাই কেনেকুৱা পায় কি কথা সেয়াটো মই নাজানো, নিৰ্ভৰ আপোনালোকৰ ওপৰত। কিন্তু মই পূজাৰ বতৰত কেনেকুৱা কিখিনিনো কাপোৰ চিলাবলৈ পাইছোঁ তাৰে অকণমান আপোনালোকৰ মাজলৈ আনিছোঁ। মই ভাবিছোঁ নিশ্চয় আপোনালোকে চাই ভাল পাব। আৰু ব'লকচোন আমি কেনেধৰণৰনো কাপোৰবিলাক চিলাইছিলোঁ, আৰু মই কেনেকৈ দহি বাতিছোঁ, সহজতে কেনেকৈ দহি বাতিবলৈ শিকিব পাৰি সেয়াও যদি আপোনালোকে জানিব বিচাৰে তেন্তে কমেণ্টত জনাব। তাকো মই দেখুৱাবলৈ সাজু আছোঁ, কাৰণ মই অকণমান শিকিছিলোঁ, শিকি লৈ কেনেকৈনো মোৰ হাতলৈ মই নিজে দুপইচা উপাৰ্জন কৰি আনিব পাৰোঁ সেই বিষয়ে যদি আপোনালোকক ক'বলৈ পাওঁ, দেখুৱাবলৈ পাওঁ, নিশ্চয় ভাল লাগিব। আৰু নিৰ্ভৰ কৰিব আপোনালোকৰ ওপৰত, আপোনালোকে চাব বিচাৰে নে নিবিচাৰে। মোৰ যিটো সামান্যতম কৰ্ম, যদিহে বিচাৰে তেন্তে মই দেখুৱাবলৈতো ভাল লাগিব। আৰু প্ৰথমবাৰ মই চেনেল এটা খুলিছোঁ, চেনেলটোত খুলি লৈ আপোনালোকক দেখুৱাম বুলি সাজু হৈছোঁ। গতিকে যদি দেখুৱাবলৈ পাওঁ ভাল লাগিব, আৰু যদি আপোনালোকে ভাল পায় বা জানিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো টিপি অল কৰি থ'ব বুলি আশা কৰিলোঁ। আৰু মোৰ ৰিজুমণি চেতিয়া চেনেলটো চাই যদি আপোনালোকে ভাল পায়, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো টিপি অল কৰাৰ লগতে শ্বেয়াৰ কৰি আমাৰ ফেমিলিটো আপোনালোকে বঢ়াব বুলি আশা কৰিলোঁ। ব'লকচোন এতিয়া আমি অকল ফটোখিনিকে চাওঁ। এইটো এটা নতুনকৈ ডিজাইন দেখুৱাইছোঁ আপোনালোকক, আৰু এইটো এটা দীঘল হাতৰ চিম্পুল ডিজাইনৰ ব্লাউজ। এযোৰ ড্ৰাই টচ কাপোৰ, আৰু এইবিলাক বোৱা কাপোৰ আজিকালি সহজতে পোৱা যায়। ষ্টেপুল কটন কাপোৰ এযোৰ, আৰু এইযোৰো সেই বোৱা কাপোৰবোৰে ওলাইছে আজিকালি যিবোৰ। আৰু এযোৰ চাওকচোন ড্ৰাই টচ কাপোৰ, আৰু এইযোৰ হ'ল মিক্স পাট কাপোৰ। কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্টত জনাবচোন। নিশ্চয় যিখিনিয়ে পিন্ধি যাব পূজাত এওঁলোককে চাগে চাব দেই ঘূৰি ঘূৰি। আৰু এযোৰ বগা কাপোৰ, মোৰ কিন্তু কেমেৰাটো বেয়া দেই, ভালকৈ ফটোবোৰ উঠা নাই, কিন্তু ভিডিঅ' কৰিবলৈ আপোনালোকক দেখুৱাবলৈ সাজু। কেমেৰাটো যেনেকুৱাই নহওক লাগিলে। এইযোৰ বাৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু এইযোৰ উকা মিক্স পাট বুলি কোৱা কাপোৰযোৰ। ধন্যবাদ।